এডুকেশ্যন টিকে আছাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এটা ভাল খবৰ আহিছে অসম লোকসেৱা আয়োগ আৰু ইয়াৰে APSCৰ ফালৰ পৰা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আণ্ডাৰ দ্য ষ্টেব্লিছমেণ্ট অফ APSC, গতিকে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে। ইয়াৰ নাম্বাৰৰ পোষ্ট আছে 14, দেখিছে আপোনালোকে। টোটেল 14টা পোষ্ট আছে। OBC জেনেৰেল এনেকুৱাকৈ ভাগ কৰাই আছে। সেইটো কাৰণ টোটেল মানে অপেন কেটেগৰী যিটো আমাৰ 8টা আছে, ৰিজাৰ্ভ বা OBC কেটেগৰীত 4টা আছে, তেনেকুৱাকৈ তাৰমানে মিলাই কিনে 14টা আছে। এতিয়া কথাটো হ'ল স্কেল অফ প্ৰায় মানে পে স্কেলটোৱে 14,000 পৰা ষ্টাৰ্ট হ'ব 70,000লৈকে আৰু গ্ৰেড পে 8,700 দেখিব। তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী পাছ কৰিলেই হ'ব। লগতে দ্য কেণ্ডিডেট মাষ্ট পাছেছ ইন মিনিমাম 6 মাহ কম্পিউটাৰ শিকা হ'ব লাগিব। তেওঁ ইলিজিবিলিটিখিনি যিখিনি ইলিজিবিলিটি দিছে সকলোৰে থাকে এইখিনি, গতিকে এইখিনি ইলিজিবিলিটি থাকিলেই হ'ল, এপ্লাই কৰিলেই হ'ল। ইলিজিবিলিটি ক্ৰাইটেৰিয়া দ্য কেণ্ডিডেট এপ্লাইং ফৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট মাষ্ট হেভ ৰেজিষ্ট্ৰেশ্যন এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো থাকিব লাগিব। লগতে PRC যদি থাকে তেনেহ'লেও হ'ব। বয়সটোতো আপোনালোকক 21 বছৰৰ পৰা 40 বছৰ লাষ্ট হয়। বাকী বাৰু OBC SC এই কেটেগৰীবোৰত বেলেগ বেলেগ থাকিব। OBC হ'লে বাৰু 3 বছৰ বেছিকৈ পাব, SC ST হ'লে 5 বছৰ বেছিকৈ পাব। আৰু ফৰ গভৰ্ণমেণ্ট এমপ্লয়ীৰ কাৰণে ইয়াত দিছে যে ইয়াত গভৰ্ণমেণ্ট এমপ্লয়ীৰ কাৰণে কিন্তু যিখন ন' অবজেকশ্যন চাৰ্টিফিকেট সেইখন লাগিব। NOC মাষ্ট আপলোড কৰিব লাগিব এগেইনষ্ট দ্য এপ্লাইড পোষ্ট ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি। আপলোড ভেলিড ছাপৰ্টিং ডকুমেণ্ট। ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো দিয়া আছে 20 তাৰিখৰ পৰা আৰু 9 তাৰিখলৈকে থাকিব। 20 ডিচেম্বৰৰ পৰা 9 জানুৱাৰীলৈকে থাকিব 2025 চনৰ। আৰু এইখিনিয়ে মেইন ইম্পৰ্টেণ্ট আছিল। আৰু ইয়াত বিশেষ বেছি গুৰুত্ব দিবলগীয়া মানে আপডেট এতিয়ালৈকে ভালদৰে অহা নাই। আৰু পৰীক্ষাটোৰ কথা ক'বলৈ গ'লে ইয়াতেতো আমাৰ ফাৰ্ষ্ট ফেজ, ছেকেণ্ড ফেজ, থাৰ্ড ফেজ 3টা ফেজ হ'ব। ফাৰ্ষ্ট ফেজটো যদি আপোনালোকে কি হ'ব, ছাবজেক্ট দিয়াই আছে GS যিখন পেপাৰ সেইখিনি APSC দিয়া ল'ৰা ছোৱালীবোৰে গমেই পাব। GSৰ পেপাৰ থাকিব 2 আৱাৰ্ছৰ 100 মাৰ্কছ থাকিব। আৰু তাৰে পিছতে আপোনালোকৰ আহি যাব আপোনালোকৰ অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ ইন দ্য ফেজ 1 যদি পাছ কৰে আপোনালোকৰ মেইনছ দিব লাগে যিহেতু, গতিকে ইয়াতে আপোনালোকৰ ছাবজেক্টকেইটা চাই ল'ব পাৰে। ইয়াত যে ইংলিছত কিমান মাৰ্কছ থাকিব, আছামিজ বা অল্টাৰনেটিভ ইংলিছত কিমান মাৰ্কছ থাকিব। এনেকুৱাকৈ আপোনালোকে নিজৰ নিজৰ ইচ্ছা অনুসৰি আপোনালোকে ইয়াত পৰীক্ষাটো দিব লাগিব, যিহেতু মানে পাছ কৰাৰ পিছত এইবিলাক ষ্টেপ। লাষ্টত বাৰু কম্পিউটাৰ টেষ্ট বা ইণ্টাৰভিউ হ'ব ভাইবা। গতিকে এইখিনি আছিল ইম্পৰ্টেণ্ট আপডেট। সকলোৱে এপ্লাইটো কৰি দিবা 20 তাৰিখৰ পৰা 20 ডিচেম্বৰ। মই বাৰু ভিডিঅ' বনাই দি দিম কেনেকৈ এপ্লাই কৰিব লাগে। আজিলৈ